আসসালামু আলাইকুম। হেল্ল' আমাৰ মৰমৰ গাইজ। মানুহৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য কি, ইয়াৰ অৰ্থ যদি আমি বুজি নাপাওঁ, তেনেহ'লেনো আমি জীৱনত কেনেকৈ উন্নতি সাধন কৰিম। সেইকাৰণে প্ৰথমে মানুহৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যটো কি, এইটো প্ৰথমে চিলেকশ্যন কৰিব লাগিব। তাৰ পিছত আপোনাৰ মনৰ ভিতৰত কি আছে সেইটো প্ৰথমে জানিব লাগিব। মনৰ ভিতৰৰ সমুদ্ৰত যে কিমান মণিমুকুতা আছে সেইটো আমি ভাবিবই নোৱাৰো। সেই মণিমুকুতাৰ লগত প্ৰথমে আমাৰ পৰিচিত হ'ব লাগিব। মানৱ জীৱনৰ ভাল বেয়া আৰু উন্নতিৰ পথত যি বিশ্ব নীতিটো আছে, সেই নীতিক প্ৰথমে ভালদৰে বুজিবই লাগিব। আমাৰ মনৰ ভিতৰত যে কিমান শক্তি, কিমান ক্ষমতা আৰু কিমান যে ঠাই আছে, এইটো আমি ভাবিবই নোৱাৰো। শক্তিটোৰ কথাটো কবই নোৱাৰো, কিমান যে শক্তি আছে। এটা কথা বৈজ্ঞানিকসকলে কিন্তু কৈছে যে বিন্দুতেই হিন্দু। এটা বিন্দুৰ ভিতৰত যে কিমান শক্তি, এইটো ভাবিবই নোৱাৰিব। সেইকাৰণে আমি যদি আমাৰ জীৱনৰ উন্নতি বিচাৰো, তেনেহলে প্ৰথমে নিজৰ সম্পৰ্কে জানিব লাগিব। আমি যি কাম কৰি আছো, সেই কামটোৰ সম্পৰ্কে যদি আমাৰ কোনো জ্ঞান বা ধাৰণাই নাথাকে, তেনেহলেনো আমি কেনেকৈ আগুৱাই যাম। ধৰি লোৱা আমি এটা খেল খেলি আছো, যেনেকুৱা ফুটবল খেলি আছো। সেই ফুটবল খেলাৰ নীতি নিয়মটো যদি আমি ভালকে নাজানো, তেনেহলে আমি সেই খেলত কেনেকৈ উন্নতি সাধন কৰিম। সেইকাৰণে সকলো সময়ত নীতি নিয়মটো প্ৰথমে জানিব বিচাৰিব। তাৰ পিছত যি কামেই নকৰক কিয়, আপুনি জয়লাভ কৰিব পাৰিবই। ধন্যবাদ।